হাই দোস্ত, আজি ৰাতিপুৱাই শুই উঠি ভাবিলোঁ এটা ব্লগ ভিডিঅ' আৰম্ভ কৰোঁ বুলি। ব্লগ ভিডিঅ' দিয়াই যোৱা নাই মোৰ চেনেলত, আজি নতুনকৈ দিম বুলি আৰম্ভ কৰিছোঁ। সেয়েহে মই যাই আছোঁ। আমাৰ আগত ইমানেই পানী হৈছে, আগতেও পানী হৈছিল, এতিয়াও পানী আহিছে। তাকে মই দেখাবৰ কাৰণে আপোনালোকক চাই থাকক ভিডিঅ'টো। কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে ইয়াতে যদি এবাৰ পানী হয় ইমান দিন লাগে শুকাবৰ কাৰণে, মোটামুটি 3 মাহ 4 মাহ সম্পূৰ্ণ লাগে শুকাবৰ কাৰণে। গৰম পানীটো কলে যাওয়া ৰাস্তা সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল। নামচাঙৈ কিয়নো আনিলি মৰণৰে বান নামচাঙৈ কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰ ধান খেতি দৰা উভতাই দে ভঁৰালৰ ধান। আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল। বান্ধ ভাঙি খেলি আহে ভদিয়া ধন জিৰাবৰো নাই যে অকণি থল বান্ধ ভাঙি খেলি আহে ভদিয়া ধন জিৰাবৰো নাই যে অকণি থল বানে বানে উটি যায় দুয়ো বাহুৰে বন বানে বানে উটি যায় দুয়ো বাহুৰে বন মৰি মৰি বাচো আমাৰো যে কপাল কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি উটিয়ে মোক কৰিলে কঙাল।
উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল